নমস্কাৰ জয় জয়তে আপোনালোকৰ শ্ৰীচৰণত সেৱা জনাই আজিৰ ভিডিঅ' মাজলৈ আগবাঢ়িছো। আজিৰ বিষয়ভাগ হ'ল নামঘোষাৰ 28 নং ঘোষাভাগ ভাঙনি আৰু বিশ্লেষণ কৰিবৰ বাবে আগবাঢ়িছো। ঘোষাভাগ হ'ল হৰি নাম কীৰ্তন কাল দেশ নিয়ম সংযমে কুবিধি হৰিত শৰণ লয়া কীৰ্তন কৰন্তে ৰাম কীৰ্তন কৰন্তে হৰিনাম কীৰ্তনত নাহি কাল দেশ পাত্ৰ নিয়ম সংযম একো বিধি হৰিত শৰণ লয়া কেৱলে হৰিৰ নাম কীৰ্তন কৰন্তে হুয়ে সিদ্ধি। ঘোষাভাগৰ অৰ্থ হ'ল প্ৰভু ভগৱন্ত হৰি নাম কীৰ্তনত কোনো দেশ কাল পাত্ৰ বিচাৰ নাই, কোনো বিধি নিয়মৰ প্ৰয়োজন নাই। প্ৰভু ভগৱন্ত হৰি নাম এই সমস্তই হৰিত একান্তভাৱে শৰণ লৈ কেৱল হৰি নাম কীৰ্তন কৰিলেই জীৱৰ সকলো সিদ্ধি হয়। আকৌ কৈছো, প্ৰভু ভগৱন্ত হৰি নাম কীৰ্তনত কোনো দেশ কাল পাত্ৰ বিচাৰ নাই, কোনো বিধি নিয়মৰ প্ৰয়োজন নাই। প্ৰভু ভগৱন্ত হৰি নাম এই সমস্তই হৰিত একান্তভাৱে শৰণ লৈ কেৱল হৰি নাম কীৰ্তন কৰিলে জীৱৰ সকলো সিদ্ধি হয়। ঘোষাভাগ বিশ্লেষণ কৰিব বিচাৰিছো। হৰি নাম কীৰ্তন কলি লোকৰ পৰম ধৰ্ম। হৰি নাম কীৰ্তন সকলো সময়তে সকলো লোকেই কৰিব পাৰে। ইয়াৰ কোনো বিধি নিষেধ নাই। যোগীসকলৰ দৰে যোগ মাৰ্গৰ কঠোৰ আহাৰ বিহাৰ ব্যৱস্থা যম নিয়ম প্ৰণায়াম আসন আদিৰ দৰে কোনো কঠোৰ বিধি নিষেধ হৰিনাম কীৰ্তনত প্ৰয়োজন নাই। এই ক্ষেত্ৰত এটা কথা স্পষ্ট দেখা যায় যে নাম কীৰ্তনত আহি বান্ধি থৈ দিছে। পুৱা দুপৰীয়া আবেলি আৰু সন্ধ্যা দিনটোৰ ভিতৰত এই চাৰিটা সময়ত নাম প্ৰসংগৰ যি আহি বান্ধিছে তাত কিছু বাধা নিষেধ আছে। বিশেষকৈ কীৰ্তনৰ লগত সংযুক্ত বৰগীতসমূহ বিভিন্ন ৰাগযুক্ত ৰাগৰ লগত প্ৰাণায়ামৰ ত্যাগ ঘটে। গুৰুজনাই মানুহৰ শ্বাস প্ৰশ্বাসৰ লগত সম্বন্ধ ৰাখিহে বৰগীতসমূহৰ ৰাগ সৃষ্টি কৰিছিল। এই ৰাগযুক্ত বৰগীতসমূহ নিৰ্দিষ্ট কৰি দিয়া
সময়মতে নাগালে প্ৰাণায়ামৰ বিপৰীতে ক্ৰিয়া ঘটে, যাৰ দ্বাৰা জীৱৰ শাৰীৰিক আৰু মানসিক ক্ষতিসাধন হয়। গুৰুজনাই প্ৰচাৰ কৰা আনুষ্ঠানিক প্ৰসংগ কীৰ্তনত সময়ৰ এটা বিচাৰ আছে। প্ৰাসংগিকতা, পবিত্ৰতা আৰু নাম অপৰাধ লঘটিবৰ কাৰণে এই সময়ৰ বিচাৰ গুৰুজনাই প্ৰৱৰ্তন কৰিছিল। কিন্তু স্থান আৰু পাত্ৰৰ বিচাৰ নাই। যিকোনো স্থানতে যিকোনো ব্যক্তিয়ে গাব পাৰে, যদিও যিকোনো স্থান আৰু যিকোনো ব্যক্তি বোলা হৈছে। এই ক্ষেত্ৰত স্থান বুলি কওঁতে পৃথিৱীৰ যিকোনো ভূমিখণ্ডতে বুজাইছে, আৰু পাত্ৰ বুলি কওঁতে হৰিৰ চৰণত শৰণ লোৱা ব্যক্তিকহে বুজাইছে। কিয়নো গুৰুজনাই দি থৈ যোৱা আহি অনুসাৰে থান বা পবিত্ৰ নামঘৰতে এই আনুষ্ঠানিক প্ৰসংগ কৰাৰ নিয়ম আছে। শৰীৰৰ অসুস্থি অৱস্থাৰে যিকোনো অপবিত্ৰ ঠাইত যিকোনো অসৰণীয় ব্যক্তিয়ে এই প্ৰসংগ নকৰে বা কৰাটো নিষেধ। প্ৰভু ভগৱন্তৰ গুণানুকীৰ্তন কৰিবলৈ ব্যক্তিজন হৰিৰ শৰণীয়া হ'বই লাগিব। লগতে সদাচাৰ, সংযম আৰু শুচি অৱস্থাৰে এই নাম কীৰ্তন কৰিব লাগিব। পৃথিৱীৰ যিকোনো স্থানতে এই হৰিনাম কীৰ্তন কৰিব পাৰিব, তাত কোনো বাধা নিষেধ নাই। ভক্তি ধৰ্মৰ আন এটি বৈশিষ্ট্য তাৎপৰ্য এই ঘোষাটিয়ে প্ৰকাশ কৰিছে। ঈশ্বৰৰ শৰণ লৈ জীৱই ভক্তি অনুশীলন কৰোঁতে নামত ৰতি বাঢ়ে আৰু প্ৰেম ভাৱৰ জন্ম হয়। তেতিয়া জীৱই কোনো আনুষ্ঠানিক নীতি নিয়মলৈ ভূক্ষেপ নকৰে। প্ৰেমাকুল হৈ যিকোনো কাল, স্থান আৰু অৱস্থাতে পৰম অনুৰাগত হৰিক স্মৰণ কৰে আৰু হৰিৰ গুণ নাম কীৰ্তন কৰে। ব্ৰজাংগনা গোপীসকলে কৃষ্ণ প্ৰেমত আপ্লুত হৈ য'তে ত'তে যেতিয়াই তেতিয়াই যিকোনো অৱস্থাৰে পৰম অনুৰাগেৰে কৃষ্ণৰ গুণ কীৰ্তন কৰিছিল। এইসকল ভকতৰ কোনো স্থান, কাল, পাত্ৰ বিচাৰ নাই। শৰীৰৰ সুচিতা অসুচিতাৰ প্ৰতিও লক্ষ্য নাই। নিয়ম, সংযম, বাধা নিষেধ একোৱেই নাই। কেৱল বাহিৰে ভিতৰে হৰিময় হৈ পৰম অনুৰাগত কৃষ্ণ কীৰ্তন কৰোঁতে তেওঁলোকৰ সকলো সিদ্ধি লাভ হয়। পৰম মধুৰ ৰসত পৰম ব্ৰহ্ম ঈশ্বৰ আস্বাদন কৰি অনায়াসে ব্ৰহ্মজ্ঞানৰ অধিকাৰী হৈ জীৱনৰ চৰম লক্ষ্যত উপনীত হয়। জীৱই ঈশ্বৰৰ শৰণ লৈ কেৱল হৰিৰ গুণ নাম কীৰ্তন কৰোঁতে সকলো সিদ্ধি হোৱাৰ কথাই এই ঘোষাত সিদ্ধান্ত দিছে। আজি ইমানতেই সামৰণি মাৰিছোঁ। ওম বিষ্ণু, ওম বিষ্ণু, ওম বিষ্ণু।